আমি ইয়াৰ আগতে ইয়াৰ যেটো আগৰ আলোচনা প্ৰজাতীয় নিকষ মানে কোৱা হৈছে কি যে যিবিলাক লক্ষণৰ ওপৰত ভিত্তি কৰি আমি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰো সেইবিলাককে প্ৰজাতীয় নিকষ বুলি কোৱা হয় বা ইংৰাজীত তাক কোৱা হয় ৰেচিয়েল ক্ৰাইটেৰিয়া ইয়াৰ আগৰ আলোচনাত আমি কেইটামান লক্ষণৰ বিষয়ে আলোচনা কৰিছিলো যেনে চৰ্মবৰ্ণৰ বিষয়ে তাৰ পিছত আমি চকুৰ বিষয়ে আলোচনা কৰিছিলো তেনেকে আমি দৈহিক উচ্চতাৰ বিষয়েও আলোচনা কৰিছিলো অৰ্থাৎ এই লক্ষণসমূহ অধ্যয়ন কৰি আমি মানৱ সমগ্ৰ মানৱ জাতিক আমি কেইবাটাও প্ৰজাতিত ভাগ কৰিছো আমি জানো যে মানুহৰ প্ৰজাতি মুখ্যতঃ তিনিটা ককেশীয় মংগোলীয় আৰু নিগ্ৰ এই ককেশীয় মংগোলীয় আৰু নিগ্ৰ এই তিনিটা ভাগত যে আমি ভাগ কৰিলো কিহৰ ওপৰত ভিত্তি কৰি আমি ভাগ কৰিছিলো আমি ভাগ কৰিছিলো কিছুমান শাৰীৰিক লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি সেই শাৰীৰিক লক্ষণসমূহ বিভিন্ন ধৰণৰ হ'ব পাৰে আৰু এই শাৰীৰিক লক্ষণসমূহত কোনো কোনো ক্ষেত্ৰত আমি দেখা পাওঁ যে সেইবিলাকৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ পৰে আৰু অন্য কিছুমান লক্ষণ আছে য'ত পৰিৱেশৰ প্ৰভাৱ সাধাৰণতে নপৰে আমি আগতে আলোচনা কৰিছো যে চৰ্মবৰ্ণৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ কি যে ইয়াত পাৰিপাৰ্শ্বিক অৱস্থাৰ বা পৰিৱেশৰ তাত বহুত পৰিমাণে পৰিৱেশে ইনফ্লুৱেঞ্চ কৰে অৰ্থাৎ প্ৰভাৱ বিস্তাৰ কৰে ফলত হ'ব পাৰে গৰম দিনত অলপ বেলেগ ধৰণৰ হ'ব পাৰে ঠাণ্ডাৰ দিনত অলপমান বেলেগ ধৰণৰ হ'ব পাৰে আকৌ অন্য কিছুমান লক্ষণ আছে যেনে আমি ৰক্ত সমষ্টিৰ কথা ক'ব পাৰো বা আমি চৰ্মচাপৰ ওপৰত কথা ক'ব পাৰো সেইবিলাকত পৰিৱেশৰ তেনেকুৱা কোনো ধৰণৰ প্ৰভাৱ নাথাকে গতিকে এই যিখিনি লক্ষণৰ বিষয়ে আমি আলোচনা কৰিম বা কেইটামান আমি ইতিমধ্যে আলোচনা কৰিলো এইখিনিৰ ভিতৰত কিছুমান লক্ষণ আমি বাহ্যিকভাৱে তাক দেখা পাওঁ যেনে চৰ্মবৰ্ণ আমি যিকোনো মানুহৰ বাহিৰৰ পৰাই আমি দেখিব পাওঁ কিন্তু যদি আমি ৰক্ত প্ৰকাৰৰ বিষয়ে অধ্যয়ন কৰিবলগীয়া হয় তেতিয়াহ'লে ৰক্ত প্ৰকাৰ কেনেকুৱা হ'ব পাৰে সেইটো আমি বাহিৰৰ পৰা ক'ব নোৱাৰো তাক পৰীক্ষা নিৰীক্ষা কৰিব লাগিব আৰু এই গোটেই লক্ষণসমূহ হৈছে বংশগতিৰ সৈতে জড়িত অৰ্থাৎ আমাৰ যিটো উপৰিপুৰুষ আছে উপৰিপুৰুষৰ পৰা প্ৰজন্মক্ৰমে এই লক্ষণসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে আজি আমি যিখিনি আলোচনা কৰিবলৈ ল'ম তাৰ ভিতৰত প্ৰথম ভাগটো হৈছে মস্তক বা মূৰ অৰ্থাৎ আমি প্ৰত্যেকজন মানুহৰ যিটো মস্তক আছে এই মস্তকটো আৱয়ৱিক নৃতাত্ত্বিকসকলৰ কাৰণে বা প্ৰজাতিৰ শ্ৰেণীকৰণৰ বাবে অতি উল্লেখযোগ্য ইয়াৰ কাৰণটো হৈছে যে মস্তকৰ যিটো প্ৰকাৰ এই প্ৰকাৰৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ বিশেষকৈ নপৰে আৰু পৰিৱেশৰ প্ৰভাৱ যেতিয়া নপৰে তেতিয়াহ'লে সেইটোক এটা আমি মুখ্য লক্ষণ বুলি আমি ক'ব পাৰো কাৰণ যিটো আছে সেইটো পৰিৱৰ্তন সাধাৰণতে নহয় প্ৰজাতি শ্ৰেণীকৰণৰ বাবে মস্তক আকৃতিটো অৰ্থাৎ মূৰৰ যিটো আকৃতি এইটো এটা মূল্যৱান লক্ষণ বুলি গণ্য কৰা হয় নৃতাত্ত্বিকে মস্তকক যেনেকৈ এতিয়ালৈকে অধ্যয়ন কৰিছে তেনেকৈ অন্য কোনো লক্ষণৰ ওপৰত ইমান বেছি অধ্যয়ন কৰা হোৱা নাই গতিকে মস্তক সম্পৰ্কে অধ্যয়ন কৰা হৈছে আৰু সেইবাবে আমি মস্তক সম্পৰ্কে বিভিন্ন কথা আমি জানিবলৈ পাৰোঁ মস্তক অধ্যয়নৰ এটা মূল কথাও হৈছে কি যে মস্তকৰ ওপৰত আমি অতি সহজেই জোখ-মাপ ল'ব পাৰোঁ আমি জানো যে যিবিলাক যন্ত্ৰ ব্যৱহাৰ কৰি নৃদেহ মাপতত্ত্ব অৰ্থাৎ আমি যিটো এন্থ্ৰোপোমেট্ৰি বুলি কওঁ নৃদেহ মাপতত্ত্বত আমি কিছুমান যন্ত্ৰপাতি ব্যৱহাৰ কৰি তাৰ জোখ-মাপবিলাক আমি লওঁ মানৱ শৰীৰৰ বিভিন্ন জোখ-মাপবিলাক আমি লওঁ মূৰৰ যেতিয়া জোখ-মাপ ল'বলগীয়া হয় তেতিয়া আমি এটা যন্ত্ৰ ব্যৱহাৰ কৰোঁ যন্ত্ৰটোৰ নাম হৈছে মাৰ্টিনছ স্প্ৰেডিং কেলিপাৰ অৰ্থাৎ মাৰ্টিনে যেহেতু এইটো তৈয়াৰ কৰিছিলে গতিকে নামটো মাৰ্টিনছ বুলি কোৱা হয় মাৰ্টিনৰ স্প্ৰেডিং কেলিপাৰ স্প্ৰেডিং কেলিপাৰৰ সহায়েৰে মূৰৰ কিছুমান জোখ লোৱা হয় মূৰৰ দৈৰ্ঘ্যৰ জোখ লোৱা হয় মূৰৰ প্ৰস্থৰ জোখ লোৱা হয় আৰু তাৰ পিছত আমি এটা আনুপাতিক সূচনা অৰ্থাৎ মস্তক আনুপাতিক সূচনা এটা উলিয়াই লৈ এই মস্তকক আমি কিছুমান শ্ৰেণীত ভাগ কৰিব পাৰোঁ তাৰমানে আমি যিকোনো এজন মানুহৰ প্ৰথমে মূৰৰ দৈৰ্ঘ্য আৰু মূৰৰ প্ৰস্থৰ বিষয়ে আমি জোখ-মাপ ল'ব লাগিব
আৰু এই জোখমাপটো আমি কেনেকৈ ল'ম এইটো মাৰ্টিনৰ স্প্ৰেডিং কেলিপাৰৰ দ্বাৰাই আমি সেই জোখটো আমি ল'ব পাৰোঁ মাৰ্টিনৰ স্প্ৰেডিং কেলিপাৰ সেই মস্তকৰ ওপৰত আমি দেখা পাওঁ আমি যদি ওপৰৰ পৰা চাওঁ তেতিয়াহ'লে আমি দেখিম যে কিছুমান মস্তক হৈছে ডিম্বাকাৰ কিছুমান হৈছে পঞ্চকোণী আমি পাঁচটা কোণ ওপৰৰ পৰা দেখা পোৱা যায় কিছুমানৰ ক্ষেত্ৰত আমি দেখোঁ উপবৃত্তাকাৰ কিছুমান দীঘলীয়া আৰু কিছুমান প্ৰশস্ত অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ মূৰ আমি দেখিবলৈ পাওঁ আকৌ আমি যদি পাৰ্শ্ব দিশৰ পৰা অধ্যয়ন কৰোঁ তেতিয়াহ'লেও আমি দেখিবলৈ পাম যে মস্তকৰ বিভিন্ন প্ৰকাৰ আছে অৰ্থাৎ এটা হ'ল আমি ওপৰৰ পৰা যদি চাওঁ তেতিয়াহ'লে আমি মস্তকৰ বিভিন্ন ভাগ আমি দেখিবলৈ পাম আকৌ আমি যদি পাৰ্শ্ব দিশৰ পৰা চাওঁ তেতিয়াও আমি মস্তকৰ কিছুমান বিভিন্ন প্ৰকাৰসমূহ দেখিবলৈ পাওঁ মস্তকৰ বিষয়ে অধ্যয়ন কৰি বা ইয়াৰ বিষয়ে যিটো বৰ্ণনামূলক অধ্যয়ন সেইটোৱে আমাক প্ৰজাতি শ্ৰেণীকৰণ কৰাত যথেষ্ট সহায় কৰে তদুপৰি সংখ্যা বিজ্ঞানৰ নীতিৰে এইবিলাকৰ বিশ্লেষণ কৰাটো অতি সহজ সেইবাবে নৃতাত্ত্বিকে মস্তকৰ জোখ লৈ গতিকে মই কৈছোঁ আগতে যে মস্তকৰ আমি জোখ ল'বৰ কাৰণে কিছুমান আমি যন্ত্ৰ ব্যৱহাৰ কৰোঁ বিশেষকৈ আমি মাৰ্টিনৰ স্প্ৰেডিং কেলিপাৰ ব্যৱহাৰ কৰোঁ আৰু এই জোখটো লোৱাৰ পিছত অৰ্থাৎ মস্তকৰ দৈৰ্ঘ্য আৰু প্ৰস্থ এই দুটা জোখ লোৱাৰ পিছত আমি তাৰ এটা আনুপাতিক সূচনা অৰ্থাৎ এটা ইণ্ডেক্স উলিয়াওঁ আৰু ইণ্ডেক্স উলিয়াই মস্তক যিটো আছে সেইটো আমি কিছুমান প্ৰকাৰত ভাগ কৰোঁ দীৰ্ঘ মস্তকী হ'ব পাৰে প্ৰশস্ত মস্তকী হ'ব পাৰে মধ্য মস্তকী হ'ব পাৰে এনেকৈ বিভিন্ন ধৰণৰ ভাগ আছে এই ভাগবোৰত আমি শ্ৰেণীকৰণ কৰিব পাৰোঁ মস্তক দৈৰ্ঘ্যক 100 বুলি যদি ধৰি লোৱা হয় অৰ্থাৎ মস্তক দৈৰ্ঘ্যক যদি আমি 100 বুলি ধৰি লওঁ আৰু দৈৰ্ঘ্যৰ লগত মস্তক প্ৰস্থৰ অনুপাত উলিয়ালে তাক এটা আনুপাতিক সূচনা এটা আমি পাওঁ অৰ্থাৎ আমি মস্তক প্ৰস্থ ইনটু 100 অৰ্থাৎ মস্তক প্ৰস্থক আমি যদি 100ৰে পূৰণ কৰোঁ আৰু মস্তক দৈৰ্ঘ্যৰে তাক যদি আমি ভাগ কৰোঁ অৰ্থাৎ ডিভাইড কৰোঁ তেতিয়া আমি যিটো সংখ্যা পাম সেইটোকে কয় মস্তক আনুপাতিক সূচনা অৰ্থাৎ মস্তক আনুপাতিক সূচনা ইজ ইকুৱেল টু হেড ব্ৰেথ অৰ্থাৎ মস্তকৰ যিটো প্ৰস্থ ইনটু 100 অৰ্থাৎ 100ৰে তাক পূৰণ কৰিব লাগিব ডিভাইডেড বাই তাক হৰণ কৰিব লাগিব মস্তক দৈৰ্ঘ্যৰে মস্তক প্ৰস্থ ইনটু 100 100ৰে পূৰণ কৰিব লাগিব ডিভাইডেড বাই হৰণ কৰিব লাগিব মস্তক দৈৰ্ঘ্যৰে আৰু তেতিয়া আমি যিটো সংখ্যা পাম সেইটোকে আমি মস্তক আনুপাতিক সূচনা বুলি ক'ম আৰু এই মস্তক আনুপাতিক সূচনা আমি যিটো সংখ্যা পাম এই সংখ্যাটো তাত এখন চাৰ্ট আছে এখন টেবল আছে সেই টেবলখন মতে কিমানৰ পৰা কিমান হয় তাক আমি দীৰ্ঘ মস্তকী বুলি ক'ম কিমানৰ পৰা কিমান হ'লে আমি মধ্য মস্তকী ক'ম কিমানৰ পৰা কিমান হ'লে আমি প্ৰশস্ত মস্তকী ক'ম তাৰ এখন চাৰ্ট আছে যিটো সংখ্যা আমি যদি এজন মানুহৰ মস্তকৰ যদি জোখমাপ লওঁ লৈ যদি তাৰ আনুপাতিক সূচনা উলিওৱাৰ পিছত আমি যিটো সংখ্যা পাম সেই সংখ্যাটো আমি যিখন আমাৰ চাৰ্ট আছে সেই চাৰ্টৰ লগত মিলাই চাম আৰু মিলাই চোৱাৰ পিছত আমি জানিব পাৰিম যে ই কোনটো প্ৰকাৰৰ ভিতৰত পৰে অৰ্থাৎ এই মস্তকটো দীৰ্ঘ মস্তকী হয় নে মধ্য মস্তকী হয় নে প্ৰশস্ত মস্তকী হয় সেইটো আমি তেতিয়া আমি জানিব পাৰিম এতিয়া এই মস্তকৰ যি আমি আনুপাতিক সূচনা উলিয়াওঁ এই আনুপাতিক সূচনাৰ ওপৰত ভিত্তি কৰি আমি তাৰ প্ৰজাতীয় শ্ৰেণীকৰণ কৰিব পাৰোঁ অৰ্থাৎ এই মানুহসকল বা যিজন মানুহৰ আমি জোখ লৈছোঁ তেওঁ কোনটো প্ৰজাতিৰ ভিতৰত পৰে তেওঁ ককেচিয় নে মংগোলীয় নে নিগ্ৰ নে অন্য কিবা এই বিষয়ে আমি তেতিয়া জানিব পাৰিম গতিকে যেতিয়া আমি মূৰৰ বিষয়ে অধ্যয়ন কৰোঁ আমাৰ মূল কামটোৱে হৈছে যে আমি মূৰৰ এটা জোখ ল'ব লাগিব যিটো মূৰৰ দৈৰ্ঘ্য মূৰৰ প্ৰস্থ এই ধৰণৰ জোখ কেইটামান আমি ল'ব লাগিব লোৱাৰ পিছত মই আগতে যিটো ফৰ্মুলা ক'লোঁ যে মস্তক প্ৰস্থ ইনটু 100 ডিভাইডেড বাই
মস্তক দৈৰ্ঘ্য ইজ ইকুৱেল টু যিটো আমি সংখ্যা পাম সেইটো আমি চাৰ্টখন মতে কোনটো ভাগত পৰে দীৰ্ঘ মস্তকী হয় মধ্য মস্তকী হয় নে প্ৰশস্ত মস্তকী হয় ইয়াক আমি ভাগ কৰিব পাৰো মস্তক আনুপাতিক সূচনা উলিয়াবলৈ আমি যিটো স্প্ৰেডিং কেলিপাৰৰ কথা কৈছো সেই স্প্ৰেডিং কেলিপাৰডাল আমি ব্যৱহাৰ কৰিব লাগিব আৰু কৰাৰ পিছত যিখন চাৰ্ট দিয়া হৈছে এই চাৰ্টখন মূলতঃ বিভিন্ন নৃতাত্ত্বিকে বিভিন্ন ধৰণৰ চাৰ্ট তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু মূলতঃ আমি যিখন চাৰ্ট মাৰ্টিনে দিছে আৰু অন্য এখন চাৰ্ট দিছে সেলাৰে দুইখন প্ৰায় একে ধৰণৰ গতিকে মাৰ্টিন নাইবা সেলাৰে যিখন চাৰ্ট দিছে সেইমতে আমি মস্তকৰ শ্ৰেণীকৰণ কৰোঁ তাত যিকেইটা ভাগ দিয়া হৈছে টেবুলখনত যিকেইটা ভাগ দিয়া হৈছে ভাগকেইটা এনেকুৱা ধৰণৰ যে অতি দীৰ্ঘ মস্তকী কিছুমান ক্ষেত্ৰত আমি দেখো যে মূৰটো খুব বেছি ধৰণৰ বেছি দীঘলীয়া সেইকাৰণে অতি দীৰ্ঘ মস্তকী বুলি কোৱা হৈছে ইংৰাজীত কোৱা হয় হাইপাৰডলিকোসেফেলিক তাৰ অৰ্থটো হৈছে অতি দীৰ্ঘ মস্তকী অতি দীৰ্ঘ মস্তকী হ'বলৈ হলে তেওঁৰ মানে যিটো আমি আনুপাতিক সূচনা পাম সেই সংখ্যাটো 69.9 ভিতৰত হ'ব লাগিব অৰ্থাৎ 69.9 ভিতৰত যদি হয় তেতিয়াহলে আমি কম সেই মূৰটো দীৰ্ঘ মস্তকী সেইদৰে যদি 70.0 পৰা 75.9 অৰ্থাৎ 70.0 পৰা 75.9 যদি হয় তেতিয়াহলে আমি তাক কম দীৰ্ঘ মস্তকী ঠিক সেইদৰে 76.0 পৰা 80.9 এইখিনিৰ ভিতৰত যদি হয় তেতিয়াহলে এটো মধ্য মস্তকী হ'ব আকৌ 81.0 পৰা 85.5 যদি হয় তেতিয়াহলে তাক আমি কম প্ৰশস্ত মস্তকী আকৌ যদি 85.6 ৰ ওপৰত হয় অৰ্থাৎ 85.6 ৰ ওপৰত যিমান হয় তেনেকুৱা যদি আমি পাওঁ তেতিয়াহলে আমি তাক কম অতি প্ৰশস্ত মস্তকী অৰ্থাৎ যিখন টেবল আমাক দিয়া হৈছে বা যিখন চাৰ্ট দিয়া হৈছে তাত যি ধৰণে শ্ৰেণীকৰণ কৰা হৈছে সেইমতে আমি মানুহৰ মূৰত পাঁচটা ভাগ দেখিবলৈ পাওঁ এটা হৈছে অতি দীৰ্ঘ মস্তকী আন এটা হৈছে দীৰ্ঘ মস্তকী অন্য এটা হৈছে মধ্য মস্তকী আৰু এটা হৈছে প্ৰশস্ত মস্তকী আৰু একেবাৰে শেষৰ ভাগটো হৈছে অতি প্ৰশস্ত মস্তকী অৰ্থাৎ মানুহৰ মূৰৰ জোখমাপ লৈ আমি এই যি পাঁচটা আমি ভাগৰ কথা কৈছো এই পাঁচটা ভাগৰ কোনো এটা ভাগৰ লগত মিল হৈ যাব অৰ্থাৎ কোনো এটা ভাগত আমি যিটো আনুপাতিক সূচনা পাইছো সেইটো কোনো এটা ভাগৰ ভিতৰত সোমাই পৰিব এনেকৈ আমি মূৰৰ জোখমাপ লওঁ আৰু তাৰ দ্বাৰাই প্ৰজাতিৰ আমি শ্ৰেণীকৰণ কৰোঁ দেখিবলৈ পোৱা যায় যে বেছিভাগ নিগ্ৰৰ মাজত আমি দীৰ্ঘ মস্তকী দেখিবলৈ পাওঁ বা কোনো কোনো ক্ষেত্ৰত অতি দীৰ্ঘ মস্তকীও আমি তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ ঠিক সেইদৰে প্ৰশস্ত মস্তকী আমি সাধাৰণতে মংগোলয়েড বিলাকৰ মাজত দেখিবলৈ পাওঁ এছিয়াত বাস কৰা যিবিলাক মংগোলয়েড লোক আছে এই মংগোলয়েড লোকসকলৰ মাজত আমি সাধাৰণতে প্ৰশস্ত মস্তকীৰ পৰিমাণটো আমি বেছিকৈ দেখিবলৈ পাওঁ এইটো কথা এনেকুৱা নহয় যে মংগোলীয়সকলৰ মাজত দীৰ্ঘ মস্তকী বা মধ্য মস্তকী নাই আছে কিন্তু প্ৰশস্ত মস্তকীৰ পৰিমাণটো তেওঁলোকৰ মাজত বেছি ঠিক সেইদৰে নিগ্ৰসকলৰ মাজত দৈৰ্ঘ্য মস্তকী বা অতি দৈৰ্ঘ্য মস্তকীটো আছেই তাৰ উপৰিও তেওঁলোকৰ মাজতো মধ্য মস্তকী বা প্ৰশস্ত মস্তকীৰ লোক আছে কিন্তু কম পৰিমাণে আছে বেছিভাগ মানুহৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ যে তেওঁলোক দীৰ্ঘ মস্তকী বা অতি দীৰ্ঘ মস্তকী ঠিক সেইদৰে যিটো মধ্য মস্তকী সাধাৰণতে আমি ককেশীয়সকলৰ মাজত বেছিকৈ দেখিবলৈ পাওঁ যদিও
তেওঁলোকৰ মাজতো দীৰ্ঘমস্তকী বা প্ৰশস্তমস্তকীৰ লোক আছে। ইয়াত আমি কৈছোঁ কি যে যেতিয়া আমি শ্ৰেণীকৰণৰ কথা কওঁ তেতিয়া আমি সাধাৰণতে কেনেকুৱা ধৰণৰ মস্তক আছে সেইটোৰ ওপৰত গুৰুত্ব দি পেলাই আমি কথাখিনি কওঁ। যেনে নিগ্ৰসকলৰ মাজত আমি যদি 100জন মানুহৰ জোখমাপ লওঁ তেতিয়া আমি দেখিম যে 98 জন মানুহেই দীৰ্ঘমস্তকীৰ ভিতৰত পৰিব। অৰ্থাৎ বাকী যি 2% থাকিলে সেইবিলাকৰ মাজত আমি নিশ্চয়কৈ মধ্যমস্তকী বা প্ৰশস্তমস্তকী দেখিবলৈ পাম। ঠিক একেধৰণে মংগোলীয়সকলৰ মাজতো একেই কথা যে তাত প্ৰশস্তমস্তকীৰ সংখ্যাটো বেছি আছে, কিন্তু তেওঁলোকৰ মাজতো মধ্যমস্তকী বা দীৰ্ঘমস্তকী তেওঁলোকৰ মাজতো আমি দেখিবলৈ পাওঁ। গতিকে এই যিটো আমি মূৰৰ যিটো আমি জোখমাপৰ কথা ক'লোঁ, এই মূৰৰ জোখমাপৰ জৰিয়তেও বিভিন্ন ভাগত আমি মানুহক ভাগ কৰিব পাৰোঁ, অৰ্থাৎ মানুহৰ আমি প্ৰজাতি শ্ৰেণীকৰণ কৰিব পাৰোঁ। এইখিনি হৈছে মূৰৰ বিষয়ে মূল কথা, যে মূৰৰ আমি দুটা প্ৰধান জোখ আমি ল'ব লাগিব। মস্তক দৈৰ্ঘ্য, মস্তক মানে হৈছে মূৰ, গতিকে মস্তক দৈৰ্ঘ্য আমি ল'ব লাগিব আৰু মস্তক প্ৰস্থ ল'ব লাগিব। লৈ তাৰ এটা আনুপাতিক সূচনা উলিয়াব লাগিব আৰু সেই আনুপাতিক সূচনাটোৰ ওপৰত ভিত্তি কৰি আমি মূৰৰ শ্ৰেণীকৰণ কৰিব পাৰোঁ আৰু সেই শ্ৰেণীকৰণৰ ওপৰত ভিত্তি কৰি আমি তাৰ মাজত প্ৰজাতি চিনাক্ত কৰিব পাৰোঁ। অৰ্থাৎ এই শ্ৰেণীকৰণবিলাকৰ ভিতৰত সকলোৱেই যে দীৰ্ঘমস্তকী হ'লে সাধাৰণতে নিগ্ৰৰ মাজত বেছি, মধ্যমস্তকী হ'লে ককেশীয়সকলৰ মাজত বেছি আৰু প্ৰশস্তমস্তকী হ'লে সেয়া মংগোলীয়সকলৰ মাজত আমি বেছিকৈ দেখিবলৈ পাওঁ। এইখিনি হৈছে ইয়াৰ মূল কথা। ইয়াৰ পিছত আহিব নাক। নাকৰ বিষয়ে অধ্যয়ন কৰিও আমি বিভিন্ন কথা জানিব পাৰোঁ বা প্ৰজাতি শ্ৰেণীকৰণ আমি কৰিব পাৰোঁ। প্ৰজাতি শ্ৰেণীকৰণৰ বাবে নাসিকাক এটা নিকষ হিচাপে আমি কওঁ। নিকষ মানে হৈছে লক্ষণ, প্ৰজাতীয় নিকষ মানে হৈছে প্ৰজাতীয় লক্ষণ। গতিকে নাককো আমি এটা উল্লেখযোগ্য লক্ষণ বা নিকষ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। নাসিকাৰ আমি যিখিনি অংশ আমি অধ্যয়ন কৰোঁ তাত আমি নাসিকা দৈৰ্ঘ্য, নাকৰ কিমান দীঘল এইটোৰ বিষয়ে আমি তাত জোখমাপ ল'বলগীয়া হয়। ঠিক সেইদৰে নাকৰ প্ৰস্থ আৰু নাকৰ উচ্চতা। নাকৰ দৈৰ্ঘ্য হৈছে এইটো, নাকৰ প্ৰস্থ হৈছে এইটো আৰু নাকৰ উচ্চতা হৈছে মাজত আমি যেতিয়া এটা জোখ ল'ম ওপৰলৈ, টিপ অফ দ্য নোজ বা নাকৰ যিটো আগটো, এইটোৰ পৰা আমি যিটো জোখ ল'ম সেইটোক আমি নাকৰ বা নাসিকা উচ্চতা বুলি আমি কওঁ। অৰ্থাৎ দৈৰ্ঘ্য, প্ৰস্থ, উচ্চতা, এই তিনিটা জোখ আমি ল'ব লাগিব আৰু এই তিনিটা জোখ ল'বৰ কাৰণে আমি যিডাল যন্ত্ৰ ব্যৱহাৰ কৰিম সেইডালৰ নাম হৈছে মাৰ্টিন শ্লাইডিং কেলিপাৰ। মূৰৰ জোখ লওঁতে আমি ব্যৱহাৰ কৰিছিলোঁ মাৰ্টিন স্প্ৰেডিং কেলিপাৰ আৰু নাকৰ জোখ লওঁতে আমি ব্যৱহাৰ কৰিম মাৰ্টিন শ্লাইডিং কেলিপাৰ। এই কথাটো মনত ৰাখিব লাগিব যে জোখমাপ লওঁতে সকলো ধৰণৰ যন্ত্ৰই সকলো ধৰণৰ জোখ ল'ব নোৱাৰে। গতিকে আমি মনত ৰাখিব লাগিব যে মূৰৰ ক্ষেত্ৰত হৈছে মাৰ্টিন স্প্ৰেডিং কেলিপাৰ আৰু নাকৰ ক্ষেত্ৰত হৈছে মাৰ্টিন শ্লাইডিং কেলিপাৰ। গতিকে এই যিটো আমি জোখ ল'ম, এই জোখ লোৱাৰ পিছত আমি নাকৰ কিছুমান শ্ৰেণীকৰণ কৰিব পাৰোঁ আৰু ইয়াতো আমি মস্তকৰ নিচিনাকৈ কিছুমান আনুপাতিক সূচনা উলিয়াব পাৰোঁ। এতিয়া আনুপাতিক সূচনা যেতিয়া আমি উলিয়ালে আমি দেখিম যে কিছুমানৰ ক্ষেত্ৰত আমি দেখা পাওঁ দীৰ্ঘ নাসিকী, অৰ্থাৎ নাকটো দীঘল, এইবিলাকক আমি দীৰ্ঘ নাসিকী বুলি কওঁ। তেনেকৈ আন কিছুমান হৈছে মধ্য নাসিকী, অৰ্থাৎ খুব বেছি দীঘল নহয় আৰু খুব বেছি প্ৰশস্তও নহয়। তেনেকুৱা ক্ষেত্ৰত আমি কি বুলি ক'ম? সেইবিলাকক আমি মধ্য নাসিকী বুলি ক'ম। অন্য কিছুমানৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে নাকৰ বহলটো বেছি, দীঘলতকৈ বহলটো বেছি, তেতিয়া আমি তাক প্ৰশস্ত নাসিকী বুলি কওঁ।
এই যেটো প্ৰশস্ত নাসিকি বা দীৰ্ঘ নাসিকি বা মধ্য নাসিকি এই যে ভাগবিলাক আমি কৰিলো এইবিলাকো মূৰৰ নিচিনাকৈ আমি ইয়াতো এটা আনুপাতিক সূচনা উলিয়াব লাগিব এই আনুপাতিক সূচনাটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ যেটো ফৰ্মুলা এই ফৰ্মুলাটো হৈছে নাকৰ প্ৰস্থ into 100 divided by নাকৰ মানে দৈৰ্ঘ্য নাকৰ প্ৰস্থ into 100 divided by নাকৰ দৈৰ্ঘ্য কৰাৰ পিছত আমি যেটো সংখ্যা পাম সেই সংখ্যাটোৰ দ্বাৰাই আমি এই যে যিকেটা শ্ৰেণীকৰণ কৰিলো অতি দীৰ্ঘ নাসিকি মধ্য নাসিকি প্ৰশস্ত নাসিকি এনে ধৰণৰ যিবোৰ ভাগ আমি কৰিলো এই ভাগবিলাকৰ কোনো এটা ভাগৰ লগত এই যেটো আমি আনুপাতিক সূচনা পাম হেতু মিলি যাব আৰু সেইমতে আমি নাকৰ আমি ভাগ কৰো যে দীৰ্ঘ নাসিকি কিন্তু দীৰ্ঘ নাসিকিতকৈও আৰু বেছি দীঘল আছে কিছুমান সেইবিলাকক কোৱা হয় অতি দীৰ্ঘ নাসিকি তাৰ পিছত দীৰ্ঘ নাসিকি তাৰ পিছত মধ্য নাসিকি তাৰ পিছত প্ৰশস্ত নাসিকি আৰু একেবাৰে শেষত হৈছে অতি প্ৰশস্ত মস্তকি অতি প্ৰশস্ত নাসিকি নাকক নাসিকা বুলি কোৱা হয় গতিকে প্ৰশস্ত নাসিকি যেটো শ্ৰেণীকৰণ কৰা হৈছে এই শ্ৰেণীকৰণত কোৱা হৈছে যে 54.9 লৈকে 54.9 লৈকে যিবিলাক আমি আনুপাতিক সূচনা পাম সেইবিলাকক আমি কম অতি দীৰ্ঘ নাসিকি ঠিক সেইদৰে 55.0 পৰা 69.9 এইখিনিৰ ভিতৰত যদি আনুপাতিক সূচনাটো হয় তেতিয়াহলে আমি তাক দীৰ্ঘ নাসিকি বুলি কম তাৰ পিছত 70.0 পৰা 84.9 এইখিনিৰ ভিতৰত যদি হয় তেতিয়াহলে আমি তাক কম মধ্য নাসিকি আকৌ যদি 85.1 ৰ পৰা 99.0 এইখিনিৰ ভিতৰত যদি হয় তেতিয়াহলে আমি তাক কম কি বুলি কম এতিয়া এটো এটা হল আমি প্ৰথম কলো দীৰ্ঘ নাসিকি তাৰ পিছত আমি কলো প্ৰথমটো আমি কলো অতি দীৰ্ঘ নাসিকি তাৰ পিছত কলো দীৰ্ঘ নাসিকি তাৰ পিছত আমি কলো মধ্য নাসিকি আৰু তাৰ পিছত আমি কম প্ৰশস্ত নাসিকি এটা প্ৰশস্ত নাসিকি হ'বলৈ হলে এটো 85.0 ৰ পৰা 99.9 ৰ ভিতৰত হ'ব লাগিব তেতিয়াহলে হেতু প্ৰশস্ত নাসিকি হ'ব ইয়াৰ পিছতো তাতকৈ যদি বহল থাকে তেতিয়াহলে আমি অতি প্ৰশস্ত নাসিকি বুলি কম হেতু হল 100 ৰ পৰা ওপৰত 100 ৰ পৰা যিমানে ওপৰত নহওক কিয় এই গুটেইবোৰকে আমি কম অতি প্ৰশস্ত নাসিকি গতিকে নাকৰ এই যিবিলাক লক্ষণ আছে এই লক্ষণবিলাকৰ ওপৰত ভিত্তি কৰিও আমি প্ৰজাতি শ্ৰেণীকৰণ কৰো সাধাৰণতে ককেশীয় সকলৰ নাক দীঘল আৰু নাকৰ যেটো প্ৰস্থ এই প্ৰস্থটো যথেষ্ট কম তেওঁলোকৰ নাক উন্নত অৰ্থাৎ স্পষ্টভাৱে আমি নাকটো দেখিবলৈ পাওঁ নাকৰ যেটো দৈৰ্ঘ্য হেতু বেছি প্ৰস্থ তেওঁলোকৰ কম তেনেকুৱা ধৰণৰ নাক আমি সাধাৰণতে ককেশীয় সকলৰ মাজত দেখিবলৈ পাওঁ এতিয়া মংগোলীয় সকলৰ মাজত আমি দেখিবলৈ পাওঁ প্ৰশস্ত তেওঁলোকৰ মাজত মধ্য নাসিকিৰ পৰিমাণটো বেছি আৰু কোনো ক্ষেত্ৰত প্ৰশস্ত নাসিকিও তেওঁলোকৰ মাজত আমি দেখিবলৈ পাওঁ অৰ্থাৎ মংগোলীয় সকলৰ এই মংগোলীয় সকলৰ নাকটো হৈছে বহল প্ৰশস্ত আৰু বহুত ক্ষেত্ৰত যদিও বহল তেওঁলোক এবোৰ মধ্য নাসিকিও তেওঁলোকৰ মাজত আছে ঠিক সেইদৰে আমি যদি নিগ্ৰবিলাকৰ মাজত চাওঁ তেতিয়াহলে আমি দেখিম যে তেওঁলোকৰ নাসিকা হৈছে প্ৰশস্ত অৰ্থাৎ নাক যথেষ্ট বহল আৰু বহল হোৱাৰ কাৰণে নাকৰ বিন্ধাটো স্পষ্টভাৱে আমি দেখিবলৈ পাওঁ নিগ্ৰবিলাকৰ মাজত কিন্তু বাকি অন্য যি দুটা ভাগ আছে প্ৰজাতি আছে সেইবিলাকৰ মাজত আমি
প্ৰশস্ত এনেকুৱা ধৰণৰ প্ৰশস্ত আমি দেখিবলৈ নাপাওঁ গতিকে প্ৰশস্ত নাসিকী বা অতি প্ৰশস্ত নাসিকী এয়া আমি বহুত ক্ষেত্ৰত নিগ্ৰসকলৰ মাজত দেখিবলৈ পাওঁ গতিকে এই লক্ষণটোৰ দ্বাৰাই এনেকেই প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয় অৰ্থাৎ আনুপাতিক সূচনা উলিয়াই লোৱাৰ পিছতে আমি দেখিম অতি দীৰ্ঘনাসিকী দীৰ্ঘনাসিকী মধ্যনাসিকী তাৰপিছত প্ৰশস্ত নাসিকীৰ ওপৰত ভিত্তি কৰি আমি প্ৰজাতি শ্ৰেণীকৰণ কৰিব পাৰোঁ এইটো হৈছে নাকৰ বিষয়ে আমি এইখিনি কথা জানিব লাগিব সাধাৰণতে ইউৰোপ অষ্ট্ৰেলিয়া বা আমেৰিকাৰ যিসকল লোক বাস কৰে সেইবোৰৰ বেছিভাগেই হৈছে ককেশীয় প্ৰজাতিৰ গতিকে তেওঁলোকৰ মাজত আমি ঠেক আৰু দীঘলীয়া নাক দেখিবলৈ পাওঁ যিসকল ককেশীয় লোক আছে তেনেকৈ নিগ্ৰৰ কথা ক'লোঁ আৰু ঠিক সেইদৰে আমি যিবিলাক মংগোলীয় লোক আছে তেওঁলোকৰ মাজতো আমি মধ্যনাসিকী আমি তেওঁলোকৰ দেখিবলৈ পাওঁ আৰু কোনো কোনো ক্ষেত্ৰত প্ৰশস্ত নাসিকীও তেওঁলোকৰ মাজত আছে এতিয়া নাকৰ এই বিভিন্ন ধৰণৰ আমি যে ক'লোঁ বহল নাক বা ঠেক নাক দীঘল নাক বা চুটি নাক এইবিলাকৰ সৈতে পৰিৱেশৰ যথেষ্ট সম্পৰ্ক আছে কেনেকুৱা ধৰণৰ এতিয়া সম্পৰ্ক যিসকল লোক সাধাৰণতে মেৰু অঞ্চলত বা অন্য ঠাণ্ডা ঠাইত বাস কৰে সেই লোকসকলৰ নাসিকা সাধাৰণতে দীঘলীয়া হয় আৰু ঠেক হয় নাকৰ বিন্ধা সৰু হয় সেইসকল লোকৰ কিন্তু যিবিলাক বিষুৱ ৰেখাৰ অঞ্চলত বাস কৰে বা অতি গৰম ঠাইত যিসকল মানুহ বাস কৰে তেওঁলোকৰ ক্ষেত্ৰত আমি দেখিম যে নাসিকা তেওঁলোকৰ বহল আৰু নাকৰ যিটো বিন্ধা এই বিন্ধাটো যথেষ্ট বহল ইয়াৰ কাৰণটো কেনেকুৱা ধৰণৰ আমি কৈছোৱে যে পৰিৱেশৰ লগত নাকৰ প্ৰকাৰৰ সম্পৰ্ক আছে যিহেতু ঠাণ্ডা ঠাইত যেতিয়া বাস কৰে আমি জানো যে ঠাণ্ডা ঠাইত য'ত বৰফেৰে আবৃত ঠাই সেইবিলাকত যিটো উষ্ণতা যিটো হিট এইটো মাইনাছত থাকে ধৰা -10 ডিগ্ৰী -15 ডিগ্ৰী -20 ডিগ্ৰী এনেকুৱা ধৰণে যিটো তাৰ উষ্ণতা এইটো মাইনাছত থকাৰ বাবে তাত বৰফৰ সৃষ্টি হয় আমি জানো যে 0 ডিগ্ৰীলৈ আহি যোৱাৰ লগে লগে তাত বৰফৰ মানে সৃষ্টি হয় গতিকে যদি -20 ডিগ্ৰী হয় -25 ডিগ্ৰী হয় তেতিয়াহ'লে নিশ্চয়কৈ তাত বৰফৰ সৃষ্টি হ'ব আৰু অতি শীত অতি ঠাণ্ডা হ'ব এতিয়া আমি কৈছোৱেই যে মানুহৰ শৰীৰৰ ভিতৰৰ যিটো উষ্ণতা সেইটো প্ৰায় 37 ডিগ্ৰী হৈ থাকে অৰ্থাৎ ভিতৰৰ যিটো উষ্ণতা এইটো 37 ডিগ্ৰীতকৈ বেছি যদি হয় তেতিয়াহ'লে মানুহৰ জীয়াই থকাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব সেইকাৰণে ঠাণ্ডা ঠাইত বাস কৰা মানুহে যিহেতু বায়ুমণ্ডলৰ উষ্ণতা বহুত কম খুব ঠাণ্ডা যদি নাকেৰে উশাহ লওঁতে আৰু নাকটো যদি বহল হয় তেতিয়া বাহিৰৰ যি ঠাণ্ডা বতাহ সেইটো নাকৰ ভিতৰেদি সোমাই শৰীৰত প্ৰৱেশ কৰিব আৰু আমাৰ যিটো 37 ডিগ্ৰী যিটো শৰীৰৰ উষ্ণতা সেইটো কমাই লৈ যাব আৰু কমাই লৈ গ'লে জীয়াই থকাটো অসুবিধা হ'ব সেইকাৰণে এই অঞ্চলত থকা মানুহৰ নাকৰ বিন্ধাটো যথেষ্ট ঠেক হয় যাতে উশাহ লওঁতে বাহিৰৰ পৰা ঠাণ্ডা বতাহ যেতিয়া উশাহ ল'ব সি ঠেক বা সৰু বিন্ধাৰ মাজেদি পাৰ হৈ যাওঁতে উশাহ লওঁতে যেতিয়া পাৰ হৈ যাব তেতিয়া সেই বতাহখিনি ঠাণ্ডা বতাহখিনি গৰম হৈ যাব ফ্ৰিকশ্যন বা ঘৰ্ষণৰ ফলত অৰ্থাৎ সৰু যদি হয় বিন্ধাটো উশাহ যেতিয়া ল'ব এই ঠাণ্ডা বতাহখিনি ইয়াত ফ্ৰিকশ্যন বা ঘৰ্ষণ হৈ সেইখিনি গৰম বতাহ হৈ যাব আৰু শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব তেতিয়া আমাৰ একো অপকাৰ নহয় কাৰণ বাহিৰত যদিও ঠাণ্ডা আছে -20 ডিগ্ৰী আছে কিন্তু উশাহ যেতিয়া আমি ল'ম তেতিয়া যিহেতু সেই অঞ্চলত বাস কৰা মানুহৰ নাক ঠেক
নাকৰ বিন্ধাটো ঠেক গতিকে উশাহ লওঁতে সেই বতাহখিনিয়ে নাকৰ বিন্ধাৰ লগত এটা ঘৰ্ষণ হ'ব ঘৰ্ষণ হৈ সেই বতাহখিনি গৰম হৈ যাব যাৰ ফলত মানুহজনৰ যিটো গড় উষ্ণতা 37 ডিগ্ৰী সেই উষ্ণতাটো একে থাকি যাব কমি নাযায় কাৰণ ইতিমধ্যে যিখিনি ঠাণ্ডা বতাহ উশাহৰ লগত লৈ অহা হয় সেইখিনি ঘৰ্ষণ হৈ গৰম হৈ গ'ল অন্যহাতে ইয়াৰ ঠিক ওলোটা কথা এটা আমি গৰম ঠাইত বাস কৰা বিষুৱ অঞ্চলত বাস কৰা লোকৰ মাজত দেখিবলৈ পাওঁ যিহেতু বিষুৱীয় অঞ্চলবিলাকত বাহিৰৰ তাপমাত্ৰা যথেষ্ট বেছি 45 ডিগ্ৰী 50 ডিগ্ৰী বা কোনো কোনো ক্ষেত্ৰত তাতকৈও বেছি হ'ব পাৰে গতিকে সেই অঞ্চলত য'ত সাংঘাতিক ধৰণৰ গৰম তাত যদি নাকেৰে গৰম বতাহ সোমাই গুচি যায় মই কৈছোঁৱেই যে 45-50 বা তাতকৈ বেছিও মানে উষ্ণতা থাকিব পাৰে তেতিয়া উশাহ লওঁতে এই লক্ষণ মানে এই যিটো বতাহ গৰম বতাহ সেইটো বহল নাক হোৱাৰ কাৰণে বহল বিন্ধা হোৱাৰ কাৰণে সহজেই ভিতৰলৈ সোমাই যাব পাৰিব তে পৰাৰ লগে লগে কি হ'বগৈ যে যদি নাকটো ঠেক হ'লহেঁতেন তেতিয়াহ'লে সেই বতাহখিনি ঘৰ্ষণ হৈ আৰু বেছি গৰম হৈ গ'লহেঁতেন ইতিমধ্যেতো গৰম আছেই আকৌ যদি বেছি গৰম হৈ যায় তেতিয়াহ'লে সি শৰীৰৰ কাৰণে ক্ষতিকাৰক হ'ব সেইকাৰণে বিষুৱীয় অঞ্চলত বা গৰম অঞ্চলত বাস কৰা লোকসকলৰ নাকৰ বিন্ধাটো বহল যাতে কোনো ধৰণে তাত ঘৰ্ষণ হৈ সেই বায়ুখিনি উষ্ণ হৈ নাযায় আৰু বেছি উষ্ণ হৈ নাযায় আৰু সেইকাৰণে সেই অঞ্চলত বাস কৰা মানুহৰ নাকৰ বিন্ধাটো বহল হয় এতিয়া যদি ঠেক নাকৰ মানুহে তেনেকুৱা ঠাইত বাস কৰিবলৈ আহে তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে যে যিহেতু তেওঁলোকৰ নাক ঠেক বাহিৰত ইমান বেছি গৰম উশাহ লওঁতে যদি সেই বতাহখিনি ঘৰ্ষণ হৈ আৰু বেছি গৰম হৈ যায় তেতিয়াহ'লে ই নিশ্চয়কৈ শৰীৰৰ কাৰণে ক্ষতিকাৰক হ'ব এই যিটো মানে নাকৰ যিটো কথা আমি কৈ আছোঁ যে বিভিন্ন ধৰণৰ আমি নাক পাওঁ ইয়াৰ লগত পৰিৱেশত নিজকে খাপ খুৱাই লোৱাৰ কথাও জড়িত হৈ আছে অৰ্থাৎ নাক দীঘল ঠেক বহল বা প্ৰশস্ত বুলি আমি যিটো কৈছোঁ এই গোটেই লক্ষণটো মানুহে কি কাৰণে সৃষ্টি হয় যাতে মানুহে সেই পৰিৱেশটোৰ লগত বাস কৰিব পাৰে বা যিটোক আমি পৰিৱেশ অনুকূলন বুলি কওঁ পৰিৱেশ অনুকূলন এডাপ্টেশ্যন অৰ্থাৎ এটা পৰিৱেশৰ লগত জীয়াই থাকিবলৈ হ'লে তেতিয়াহ'লে তেওঁলোকৰ লক্ষণসমূহ এনেকুৱা হ'ব লাগিব যাতে সেই পৰিৱেশটোৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰে এতিয়া আমি নিগ্ৰসকলৰ আমি যদি উদাহৰণ দিবলগীয়া হয় তেতিয়াহ'লে আমি দেখিম কি যে নিগ্ৰবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ নাক হৈছে প্ৰশস্ত বহল বা অতি প্ৰশস্ত হ'ব পাৰে খুব বেছি বহলো হ'ব পাৰে আৰু নাকৰ বিন্ধাসমূহ যথেষ্ট ডাঙৰ কাৰণ বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি যিহেতু পোনকৈ পৰে বেছিভাগ সময় ফলত তাত গৰমৰ পৰিমাণ খুব বেছি নাকৰ বিন্ধা যদি ঠেক হয় তেতিয়াহ'লে সেই গৰম বতাহখিনি আৰু বেছি গৰম হৈ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তেতিয়া সি শৰীৰৰ বাবে ক্ষতিকাৰক হ'ব গতিকে আমি দেখিলোঁ যে যিকেইটা লক্ষণৰ কথা ইয়াত কৈ আছে নাকৰ ক্ষেত্ৰত এই গোটেইখিনিৰ লগত পৰিৱেশৰো এটা সম্পৰ্ক আছে আৰু সেইমতে আমি বিভিন্ন প্ৰজাতিৰ মানুহৰ লগত আমি বিভিন্ন ধৰণৰ নাক আমি দেখিবলৈ পাওঁ ইয়াৰ পিছত যিটো কোৱা হৈছে সেইটো হৈছে মুখমণ্ডলৰ বৈশিষ্ট্যসমূহ বা মুখমণ্ডল এইটো লক্ষণ আমি কি অধ্যয়ন কৰিব লাগিব যে মানুহৰ মুখমণ্ডল যিটো আমি বাহ্যিক দৃষ্টিত দেখিবলৈ পাওঁ অৰ্থাৎ এজন মানুহৰ মুখখন আমি বাহিৰৰ পৰা চকুৰে চাই অনুমান কৰিব পাৰোঁ যে কেনেকুৱা ধৰণৰ মুখৰ বিষয়ে বা মুখমণ্ডলৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰোঁ তেতিয়া আমি দেখিব পাৰোঁ আমি যদি ভালকৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে কিছুমান মানুহৰ ক্ষেত্ৰত মুখমণ্ডলৰ
যিটো আকৃতি সেইটো ডিম্বাকাৰ হ'ব পাৰে, তাৰপিছত ঘূৰণীয়া হ'ব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ আমি দেখিবলৈ পাওঁ। ডিম্বাকাৰ, ঘূৰণীয়া, বৰ্গাকাৰ, কোনো কোনো ক্ষেত্ৰত আনকি বৰ্গাকাৰ মুখমণ্ডলো আমি দেখিবলৈ পাওঁ। এই মুখমণ্ডলৰ যিবিলাক, এইটো আমি মুখমণ্ডলৰ যেতিয়া আমি লক্ষণবিলাক অধ্যয়ন কৰোঁ তেতিয়া আমি কোনো যন্ত্ৰ ব্যৱহাৰ কৰিব নালাগে, কেৱল মুখমণ্ডলৰ লক্ষণখিনি আমি যদি চাওঁ বাহিৰৰ পৰা, তেতিয়াহ'লে আমি জানিম যে তেওঁলোক কোনটো প্ৰজাতিৰ অন্তৰ্ভুক্ত হয়। তাৰ কাৰণেও আমি এটা আনুপাতিক সূচনা উলিয়াব লাগিব, আৰু সেই আনুপাতিক সূচনাৰ ওপৰত ভিত্তি কৰি আমি নাকক কেইবাটাও ভাগত আমি ভাগ কৰিব পাৰোঁ। এতিয়া আমি যেতিয়া মুখমণ্ডলৰ বিষয়ে অধ্যয়ন কৰোঁ তেতিয়া আমি আন কিছুমান কথাৰ বিষয়ে আমি চাব লাগিব, যে মুখমণ্ডলৰ যিটো কোনো কোনো ক্ষেত্ৰত আনকি বৰ্গাকাৰো দেখিবলৈ পোৱা যায়, আৰু কোনো কোনো ক্ষেত্ৰত প্ৰশস্ত বা বহল আমি দেখিবলৈ পাওঁ। গতিকে এই সাধাৰণতে মুখমণ্ডল আৰু মস্তকৰ মাজত এটা সামঞ্জস্য থাকে, যিহেতু মুখমণ্ডলৰ এই অংশটো আমাৰ মূৰৰ সৈতে জড়িত হৈ আছে, গতিকে মূৰৰ আকৃতিৰ সৈতে মুখমণ্ডলৰ আকৃতিৰ এটা মিল থাকিব লাগিব। এতিয়া আমি যদি দেখা পাওঁ যে মস্তক হৈছে প্ৰশস্ত মস্তকী, তেতিয়াহ'লে মুখমণ্ডলো নিশ্চয়কৈ প্ৰশস্ত হ'ব লাগিব, তাত দীঘলীয়া মুখ হ'ব নোৱাৰে। গতিকে যিটো আমাৰ মস্তক আছে, সেই মস্তকৰ আনুপাতিক সূচনাৰ সৈতে মুখমণ্ডলৰ যিটো যোগ, সেইটোৰে আমি এক ধৰণে তাৰ এটা কেলকুলেশ্যনছ কৰি ল'ব লাগিব, কৰি লৈ আমি তাৰ আনুপাতিক সূচনাটো উলিয়াব লাগিব, আৰু আনুপাতিক সূচনা অনুযায়ী আমি সেই মানুহজনক বা যাৰ আমি মুখমণ্ডলৰ বিষয়ে অধ্যয়ন কৰি আছোঁ, তেওঁ কোনটো প্ৰজাতিৰ অন্তৰ্ভুক্ত হ'ব পাৰে সেই কথাটো আমি জানিব পাৰোঁ। গতিকে মুখমণ্ডলৰ বৈশিষ্ট্যসমূহেও আমাক বহুত ক্ষেত্ৰত আমাক প্ৰজাতি শ্ৰেণীকৰণত সহায় কৰে। কাৰণ আৰু এটা উল্লেখযোগ্য দিশ হ'ল যে মুখমণ্ডলৰ ওপৰত পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰভাৱ নাথাকে। অৰ্থাৎ এনেকুৱা নহয় যে কোনো এজন মানুহ ঠাণ্ডা ঠাইৰ পৰা গৰম ঠাইলৈ গ'ল, গতিকে যোৱাৰ ফলত তেওঁৰ মুখমণ্ডলৰ কিবা এটা পৰিৱৰ্তন হ'ব, এনেকুৱা ধৰণৰ নহয়। তেওঁৰ চৰ্মবৰ্ণৰ পৰিৱৰ্তন হ'ব পাৰে, মুখখন বগাৰ পৰা ক'লা হৈ যাব পাৰে কিছু পৰিমাণে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে সেইটো বহুত ক্ষেত্ৰত আমি অধ্যয়ন কৰিলে আমি দেখোঁ যে মূৰৰ যিটো প্ৰকাৰ, সেই প্ৰকাৰটোৰ লগত মুখমণ্ডলৰ প্ৰকাৰৰ সম্পৰ্ক আছে। গতিকে এই মুখমণ্ডলকো আমি এটা উল্লেখযোগ্য নিকষ বা লক্ষণ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ দ্বাৰা আমি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰোঁ। গতিকে এতিয়া আমি কি কি বস্তুৰ বিষয়ে অধ্যয়ন কৰিলোঁ বা কিটো বস্তুৰ বিষয়ে আমি আলোচনা কৰিলোঁ? এটা আমি মূৰৰ কথা ক'লোঁ, এটা আমি নাকৰ কথা ক'লোঁ, আৰু এটা আমি ক'লোঁ মুখমণ্ডলৰ বৈশিষ্ট্যবিলাক, মুখমণ্ডলৰ লক্ষণসমূহ। ইয়াৰ পিছত আছে ডাৰ্মেটোগ্লাইফিক্স, চৰ্মচাপ বিজ্ঞান, অৰ্থাৎ মানুহৰ শৰীৰৰ সাধাৰণতে হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাত আমি কিছুমান দাগ আমি দেখিবলৈ পাওঁ। নিজৰ হাতখন চালে আমি দেখিবলৈ পাম যে ইয়াত কিছুমান লাইন আছে, কিছুমান ৰেখা আছে। এই ৰেখাসমূহৰ ওপৰত অধ্যয়ন কৰা যিটো ভাগ আছে, সেই ভাগটোক কোৱা হয় ডাৰ্মেটোগ্লাইফিক্স। ডাৰ্মা মানে হৈছে স্কিন, তাৰমানে ছাল, আৰু গ্লাইফিক্স হৈছে তাত যিবিলাক ভাঁজ আছে, এই ভাঁজবিলাকৰ বিষয়ে যিটো আমি চাপটোৰ বিষয়ে আমি যিটো অধ্যয়ন কৰোঁ, গতিকে তাক আমি ইংৰাজীত ডাৰ্মেটোগ্লাইফিক্স বুলি কওঁ। অৰ্থাৎ হাত, আঙুলি বা কৰতল চাপ বিজ্ঞান, কৰতল মানে হাতৰ তলুৱা,
আঙুলিটো আমি জানোৱেই গতিকে আঙুলি বা কৰতল এই দুটাৰ আমি অধ্যয়ন কৰি পেলাই আমি প্ৰজাতি শ্ৰেণীকৰণত তাক ব্যৱহাৰ কৰিব পাৰোঁ চৰ্মচাপ বিজ্ঞানৰ ক্ষেত্ৰত আমি কি হোৱা হয় চৰ্মচাপ বিজ্ঞানটো এই কাৰণেই আমাৰ কাৰণে উল্লেখযোগ্য যে পৃথিৱীত থকা প্ৰত্যেকজন মানুহৰ আঙুলিৰ ছাপ হওক বা তেওঁৰ কৰতলৰ ছাপ হওক এইখিনি কৰতল বুলি কয় কৰতলৰ ছাপ যিটো আমি পাম এইটো ইউনিক হ'ব ইউনিক মানে পৃথিৱীৰ আৰু কোনো মানুহৰ সৈতে তেওঁৰ হাতৰ তলুৱাৰ ছাপ আৰু আঙুলিৰ ছাপ মিল নাথাকিব অৰ্থাৎ প্ৰত্যেকজন মানুহেই পৃথিৱীত তেওঁ নিজেই একমাত্ৰ মানুহ যাৰ তাত এই ৰেখাসমূহ আছে ৰেখাসমূহ বিভিন্ন ধৰণৰ হ'ব পাৰে গতিকে এই ৰেখা আৰু আঙুলিৰ ছাপৰ ওপৰত ভিত্তি কৰিও আমি প্ৰজাতি শ্ৰেণীকৰণ কৰিব পাৰোঁ গতিকে আমি যেতিয়া ডাৰ্মেটোগ্লাইফিক্স বা চৰ্মচাপ বিজ্ঞানৰ বিষয়ে আলোচনা কৰোঁ তেতিয়াহ'লে আমি কেইটামান কথা চাব লাগিব যে যেতিয়া আমি আঙুলিৰ আমি আগতেও এই বিষয়ে কিছু আলোচনা কৰিছিলোঁ যে আঙুলিৰ যিটো ছাপ এই ছাপটো আমি লৈ এখন কাগজত তাক আঙুলিৰ ছাপটো আমি দিব লাগিব দিয়াৰ পিছত আমি তাক আইডেণ্টিফাই কৰিব লাগিব মই আগতে আমি আলোচনা কৰিছিলোঁ যে যদি আঙুলিৰ ছাপত এটা ত্ৰিত্ৰিজা যদি থাকে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম সেইটোক আমি ক'ম লুপ সেই যিটো ছাপ সেই ছাপটোক আমি লুপ বুলি ক'ম যদি দুটা ত্ৰিত্ৰিজা থাকে অৰ্থাৎ এইফালেও এটা ত্ৰিত্ৰিজা আছে এইফালেও এটা ত্ৰিত্ৰিজা আছে ত্ৰিত্ৰিজা মানে কি যে ছাপটো যেতিয়া আমি লওঁ আমি দেখিম যে তিনিটা লাইন তিনিফালৰ পৰা আহি তাত এটা ত্ৰিভুজৰ সৃষ্টি কৰিছে এইটো কয় ত্ৰিত্ৰিজা যদি এটা আঙুলিত দুফালে ত্ৰিত্ৰিজা থাকে এইফালেও ত্ৰিত্ৰিজা আছে এইফালেও ত্ৰিত্ৰিজা আছে যদি তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি জানিম যে ইয়াৰ ভিতৰত থকা যিবিলাক লাইন আছে সেইবিলাক গোলাকাৰ আকৃতিত ঘূৰি আছে অৰ্থাৎ দুইফালে যিহেতু ত্ৰিত্ৰিজা আছে এই ৰেখাবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰি ভিতৰতে অৰ্থাৎ ত্ৰিত্ৰিজা দুটাৰ ভিতৰৰ যিখিনি অংশ থাকিব সেই অংশখিনিতে ই গোলাকাৰ ৰূপ লৈ পেলাই থাকিব তেনেকুৱা ক্ষেত্ৰত আমি এই যিটো আঙুলিৰ ছাপ এইটোক আমি কি বুলি ক'ম এইটোক কওঁ আমি হোল WHORL হোল অৰ্থাৎ দুটা ত্ৰিত্ৰিজা যদি থাকে তেতিয়া হ'ব হোল যদি এটা ত্ৰিত্ৰিজা থাকে তেতিয়াহ'লে সেইটো হ'ব লুপ প্ৰথমটো হ'ল কি দুটা ত্ৰিত্ৰিজা যেতিয়া থাকিব সেইটোক আমি হোল বুলি ক'ম এটা ত্ৰিত্ৰিজা যেতিয়া থাকিব তেতিয়া আমি তাক লুপ বুলি ক'ম আৰু এটাও ত্ৰিত্ৰিজা যদি নাথাকে প্ৰথমটোত আমি ক'লোঁ যে দুটা ত্ৰিত্ৰিজা থাকিব দ্বিতীয়টোত আমি ক'লোঁ যে এটা ত্ৰিত্ৰিজা থাকিব আৰু একেবাৰে শেষৰটোত আমি কি বুলি ক'লোঁ যে তাত এটাও ত্ৰিত্ৰিজা নাথাকিব দুটা ত্ৰিত্ৰিজা যদি থাকে তেতিয়াহ'লে হ'ব সেইটো হ'ব হোল এটা ত্ৰিত্ৰিজা যদি থাকে তেতিয়াহ'লে সেইটো হ'ব লুপ আৰু এটাও যদি ত্ৰিত্ৰিজা নাথাকে তেতিয়াহ'লে সেইটো হ'ব আৰ্ক অৰ্থাৎ কি তিনিটা আমি পালোঁ এটাক আমি হোল বুলি ক'ম এটাক আমি আৰ্ক বুলি ক'ম আৰু এটাক কি বুলি ক'ম লুপ এই তিনিটা আমি ভাগ পাম ইয়াৰে ভিতৰত যিটো লুপ আমি ভাগ পাইছোঁ তাৰো আকৌ দুটা ভাগ আছে এটা হৈছে আমাৰ হাতৰ যি দুডাল হাড় আছে এই দুডাল হাড়ৰ নামটো কি আছিলে এডালৰ নাম হৈছে ৰেডিয়াছ এডালৰ নাম হৈছে আলনা অৰ্থাৎ হাতৰ আগহাতত যি দুডাল হাড় আছে সেই দুডালৰ এডালৰ নাম হ'ল ৰেডিয়াছ এডালৰ নাম হ'লগৈ আলনা যেতিয়া আমি চৰ্মচাপ অধ্যয়ন কৰোঁ তেতিয়া আমি দেখিম যে ধৰি লওঁ আমি সোঁ হাতৰ এই বুঢ়া আঙুলিটোৰ এটা চাপ ল'লোঁ আৰু এই চাপটো
ধৰি ললো আমি এইফালে ত্ৰিটিজা আছে ত্ৰিটিজা থকা মানে বন্ধ অৰ্থাৎ সেইফালে আৰু ৰেখা ওলাই যাব নোৱাৰে ত্ৰিটিজা আমি ধৰি ললো এইফালে আছে গতিকে ৰেখাবোৰ এতিয়া ওলাই যাব ইটো সাইডলৈ যেহেতু এইফালে ত্ৰিটিজা নাই এনেকুৱা ক্ষেত্ৰত যদি এই ৰেখাবোৰ আলনাৰ ফালে আমি কৈছো যে দুটা আমাৰ বোন আছে দুডাল বোন আছে ইয়াতে দুডাল হাড় আছে এটাক আমি কি বুলি কৈছিলো ৰেডিয়াস এটাক আমি কৈছিলো আলনা গতিকে যদি আলনাৰ ফাললৈ অৰ্থাৎ এইটো সাইডে যদি ৰেখাবোৰ ওলাই যায় তেতিয়াহলে আমি তাক কম লুপ আলনাৰ কাৰণ আলনা বনডাল এইফালে আছে লুপ আলনাৰ আকৌ যদি আমি দেখো যে ত্ৰিটিজাটো এইটো ফালে আছে আৰু ৰেখাবোৰ এইটো ফাললৈ ওলাই গুচি গৈছে অৰ্থাৎ ৰেডিয়াসৰ ফালে যদি ওলাই যায় তেতিয়াহলে সেইটোক আমি কম লুপ ৰেডিয়েলি বা লুপ ৰেডিয়েল এটা হল লুপ আলনাৰ যেটো আলনাৰ ফালে ওলাই গুচি গৈছে আৰু যেটো ৰেডিয়াসৰ ফালে ওলাই গৈছে সেইটোক আমি কম লুপ ৰেডিয়েলি অৰ্থাৎ এজন মানুহৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে তেওঁৰ আঙুলিত গোটেই কেইটা লক্ষণে থাকিব পাৰে অৰ্থাৎ তেওঁৰ দুটা ধৰিলো আমি এই আঙুলিটো তেওঁৰ দুটা ত্ৰিটিজা আছে তাৰ মানে এইটো হলগৈ হোল ধৰি ললো ইয়াৰ পিছৰটোত এটাও ত্ৰিটিজা নাই মানে কি যে ৰেখাবোৰ দুইটা আঙুলিৰ দুইটা সাইডে এফালে ওলাই যাব ত্ৰিটিজা থাকিলে এই সাইডটো বন্ধ হৈ গ'লহেঁতেন কিন্তু এনেকুৱা নহয় যেহেতু তাৰ এটাও ত্ৰিটিজা নাই তেতিয়াহলে তেনেকুৱা ক্ষেত্ৰত আমি সেইটো কমকৈ আৰ্ক অসমীয়াত তাক কয় বৃত্ত খণ্ডাকাৰ বা আৰ্ক বহুত মানুহৰ ক্ষেত্ৰত আমি যদি এনেকুৱা অধ্যয়ন কৰিলে আমি দেখিম যে এই যিটো লক্ষণ এই লক্ষণটো এটা হল ই বংশানুক্ৰমে আহে কিন্তু যিজন মানুহৰ শৰীৰত আমি সেই লক্ষণবিলাক দেখিবলৈ পাওঁ সেইটো তেওঁৰ মাক দেউতাকৰ লগত নিমিলে যদিও মাক দেউতাকৰ পৰা এই লক্ষণটো আহিছে তথাপিও এই লক্ষণটো মাক দেউতাকৰ যেটো চৰ্ম চাপ বা হাতৰ যেটো আমি চাপ লম হেতুৰ লগত নিমিলে তাৰ কাৰণটোই হৈছে মই আগতেই কৈছো যে কৰতল চাপ আৰু আঙুলিৰ যেটো চাপ এই দুটা বস্তুৰ ক্ষেত্ৰত আমি প্ৰত্যেকজন মানুহে অনন্য বা ইউনিক অৰ্থাৎ আমাৰ নিচিনা বা আমাৰ প্ৰত্যেকৰে নিচিনা এনেকুৱা দ্বিতীয় এজন মানুহ পৃথিৱীত নাই যাৰ লগত মোৰ এই হাতৰ যেটো চাপ আছে এটো মিলি যাব এটো কেতিয়াও মিলিবই নোৱাৰে সেইকাৰণে অনন্য বুলি কোৱা হৈছে বা ইউনিক বুলি কোৱা হৈছে এতিয়া এই যেটো চৰ্ম চাপ বা আঙুলিৰ আমি যিবিলাক লক্ষণ অধ্যয়ন কৰিম এই লক্ষণবোৰ কেনেকুৱা ধৰণৰ কামত সাধাৰণতে ব্যৱহাৰ কৰা হয় আমি জানো যে ক্ৰিমিনেল ডিটেকশন অৰ্থাৎ দোষীক যদি কৰায়ত্ব কৰিবলগীয়া হয় আমি ধৰি ললো কোনো এটা ক্ৰাইম সিন য'ত ঘটনা এটা ঘটি গৈছে তাত আমি কোনোবা এজন মানুহৰ আঙুলিৰ ছাপটো পালো এই যেটো ছাপ আমি পালো এটো বিজ্ঞানাগাৰত পৰীক্ষা কৰি পেলাই আমি উলিয়ালো যে এটো হোল অন্য এটা ছাপ আঙুলিৰ ছাপ আমি পালো এটো হৈছে আৰ্ক কোনবা এটা পালো আকৌ হোল কোনবা এটা পালো লুপ এনেকে বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাম আচৰিত কথাটো এইটোৱে যে এই যেটো ছাপ আছে এই ছাপটোৰ দ্বিতীয় এজন ব্যক্তি আৰু পৃথিৱীত নাই অৰ্থাৎ আমাৰ নিজৰ যেটো ছাপ তেনেকুৱা ছাপ আৰু আমি কোনো মানুহৰ মাজত কেতিয়াও দেখিবলৈ নাপাওঁ অৰ্থাৎ অনন্য এই লক্ষণটোৰ দ্বাৰাই আমি ক্ৰিমিনেল ডিটেকশন কৰিবৰ কাৰণে সুবিধা হয় তাৰ কাৰণটো হৈছে যিয়ে কোনো এটা ঠাইত এটা অপৰাধ কৰিছিল তেওঁৰ হাতৰ ছাপ তাতে থাকি যাব আৰু সেই হাতৰ ছাপৰ ভিত্তিত আমি যিজন ক্ৰিমিনেল তেওঁক আমি ধৰিবলৈ সক্ষম হওঁ ফৰেনসিক বিজ্ঞান বুলি নৃতত্বৰ এটা ভাগ আছে ফৰেনসিক নৃতত্বত আমি দেখিবলৈ পাওঁ যে
যিটো ডাৰ্মেটোগ্লাইফিক্স বা কৰতল আৰু আঙুলিৰ যিটো চাপ এইটো বহুল প্ৰচলন আছে অৰ্থাৎ তেওঁলোকে এই দুটা লক্ষণৰ ওপৰত ভিত্তি কৰি বহুত সময়ত এটা ক্ৰাইম চিন অৰ্থাৎ য'ত ঘটনাটো ঘটিছে তাৰ পৰা তেওঁলোকে তথ্য আহৰণ কৰে আৰু আহৰণ কৰি এই যিটো ঘটনা এই ঘটনাটো কোনে কৰিছে কোন দোষী সেই মানুহজনক তেওঁলোকে বিচাৰি উলিয়াব পাৰে গতিকে যিটো আমাৰ ফৰেনচিক বিজ্ঞান বুলি কোৱা হৈছে এই ফৰেনচিক বিজ্ঞানত ডাৰ্মেটোগ্লাইফিক্সটো এটা উল্লেখযোগ্য ভাগ অৰ্থাৎ তেওঁলোকে ইয়াৰ দ্বাৰাই ক্ৰিমিনেল ডিটেকশ্যন কৰাত তেওঁলোকৰ সুবিধা হয় এইখিনি ইয়াৰ মূল কথা যে যিটো লক্ষণ আমি কথা কৈ আছোঁ হস্ত বা আঙুলিৰ চাপ কৰতল চাপ এইবিলাকৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ যদি কিবা অপৰাধ হয় সেই অপৰাধীজনক আমি কৰায়ত্ব কৰিব পাৰোঁ এই যিটো লক্ষণ আমি ধৰা হাতৰ যিটো আমি চাপ এই চাপটো আমি লোৱাটো কিছুমান নিয়ম আছে অৰ্থাৎ আমি ইয়াত ইংক লগাই ডুপ্লিকেটিং ইংক বুলি কোৱা হয় এই ডুপ্লিকেটিং ইংকটো আঙুলিত লগাই ল'ব লাগে সুন্দৰকৈ কপাহেৰে সৈতে ধুনীয়াকৈ আঙুলিত লগাই লোৱাৰ পিছত এখন কাগজত ইয়াৰ চাপটো ল'ব লাগিব আৰু চাপটো আমি ইয়াত গৈ হেঁচি এনেকৈ দিলেই নহ'ব সম্পূৰ্ণ চাপটো আহিব লাগিব নখৰ এইখিনিৰ পৰা এইটো নখৰ ইয়ালৈকে গতিকে আমি যেতিয়া ইয়াত ডুপ্লিকেটিং ইংক লগাম তাৰপিছত কাগজত গৈ এই আঙুলিটো সম্পূৰ্ণৰূপে ঘূৰাই দিব লাগিব যাতে এইখিনিৰ পৰা এইখিনিলৈকে এই গোটেই চাপটো কাগজখনত আহি যায় চাপটো লোৱাৰ পিছত আমি তাক অধ্যয়ন কৰিব লাগিব অধ্যয়ন কৰি তাক ক'ব পাৰিব লাগিব যে এইটো হৈছে লুপ এইটো হৈছে হোল এইটো হৈছে বৃত্তাখণ্ডাকাৰ বা আৰ্ক কোনটো হয় সেইটো আমি অধ্যয়ন কৰি পেলাই গম পাম আৰু সেইটোৰ দ্বাৰাই আমি বহুত ক্ষেত্ৰত প্ৰজাতি শ্ৰেণীকৰণ কৰিব পাৰোঁ এইটো এটা খুব কমপ্লিকেটেড বস্তু যিটো মানে ডাৰ্মেটোগ্লাইফিক্স বুলি কোৱা হয় কাৰণ এই যিটো চৰ্মচাপ বা এই আঙুলিৰ যিটো চাপ লোৱা হয় এই চাপটো লওঁতেও অসুবিধা হয় আৰু তাক অধ্যয়ন কৰাও অতি কঠিন আৰু কেনেকৈ এই লক্ষণটো আমি মানৱ কল্যাণ বা মানৱৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ সেইটো আমি কেনেকৈ কৰিছোঁ ক্ৰিমিনেল ডিটেকশ্যনৰ দ্বাৰাই অৰ্থাৎ দোষীক কৰায়ত্ব কৰি বা দোষীক বিচাৰি উলিয়াব পৰা যায় ইয়াৰ পিছত যিটো ভাগৰ কথা কোৱা হৈছে এইটো কোৱা হৈছে চেৰলজি চেৰলজি মানে হৈছে কি যে আমি যেতিয়া ৰক্ত প্ৰকাৰ তেজৰ কথা আহিলে চেৰলজিৰ গোটেই বস্তুটো হৈছে তেজৰ সৈতে জড়িত গতিকে চেৰলজি অধ্যয়ন কৰি আমি মানুহৰ যিটো তেজ আছে এই তেজটোক আমি কেইবাটাও গ্ৰুপত ভাগ কৰিব পাৰোঁ কিন্তু তাৰ আগতে আমি আৰু কেইটামান কথা জানিব লাগিব সেইটো হৈছে যে তেজৰ প্ৰকাৰ সম্পৰ্কে আমি যেতিয়া আলোচনা কৰোঁ তেতিয়া আমি জানিব লাগিব যে এজন মানুহৰ তেজৰ গ্ৰুপ কেনেকুৱা হ'ব পাৰে আমি জানো যে মানুহৰ 4টা ব্লাড গ্ৰুপ আছে তেজৰ প্ৰকাৰ আছে অধ্যয়ন কৰাৰ তাৰমানে চেৰলজি অধ্যয়ন কৰিবৰ বাবে বিভিন্ন ধৰণৰ প্ৰকাৰ আছে আৰু আমাৰ যিখিনি তেজ আছে তাক বিভিন্ন নৃতাত্ত্বিকে বিভিন্ন নাম দিছে এটা হ'ল এবিঅ' ব্লাড গ্ৰুপ ছিষ্টেম এইটো আটাইতকৈ বেছি পপুলাৰ আটাইতকৈ বেছি মানুহে ব্যৱহাৰ কৰা এইটো এটা উপায় এবিঅ' ব্লাড গ্ৰুপ ছিষ্টেম বুলি ইয়াক কোৱা হয় এবিঅ' মানে কি হৈছে এবিঅ' মানে কি এবিঅ' মানে হৈছে এ হৈছে এক ধৰণৰ তেজৰ গ্ৰুপ বি হৈছে অন্য এটা গ্ৰুপ
O হৈছে অন্য এটা গ্ৰুপ, AB হৈছে অন্য এটা গ্ৰুপ। অৰ্থাৎ আমি চাৰিটা ভাগ দেখিবলৈ পাওঁ তেজৰ প্ৰকাৰত। সেই চাৰিটা কি কি ক'লো আমি? A, অৰ্থাৎ কোনোবা মানুহৰ ব্লাড গ্ৰুপ A হ'ব পাৰে, কোনোবা মানুহৰ ব্লাড গ্ৰুপ B হ'ব পাৰে, কোনোবা মানুহৰ ব্লাড গ্ৰুপ AB হ'ব পাৰে, আৰু কোনোবা মানুহৰ ক্ষেত্ৰত আমি O ব্লাড গ্ৰুপ দেখিবলৈ পাওঁ। এতিয়া আমি যদি ABO ব্লাড গ্ৰুপ সিস্টেম ৰূপে অধ্যয়ন কৰোঁ, অধ্যয়নটো আমাৰ কেনেকুৱা ধৰণৰ হ'ব? ইয়াত আমি ABO ব্লাড গ্ৰুপৰ কথা কৈ আছোঁ। আমি প্ৰথমতে ABO ব্লাড গ্ৰুপৰ বিষয়ে জানি লওঁ। ABO ব্লাড গ্ৰুপত যি চাৰিটা প্ৰকাৰ আছে, A, B, AB আৰু O, এইকেইটাৰ ওপৰত ভিত্তি কৰি আমি ABO ব্লাড গ্ৰুপটো অধ্যয়ন কৰোঁ। যদি এনেকুৱা ধৰণৰ অধ্যয়ন কৰাৰ ফলত, অৰ্থাৎ আমি ব্লাড গ্ৰুপটো জনাৰ পিছত ইয়াক আমি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ? কোনো কোনো ক্ষেত্ৰত হৈছে যে আইডেন্টিফিকেশ্যন অফ টুইনছ। আমি জানো যে যিবিলাক যমজ সন্তানবিলাকৰ ক্ষেত্ৰত আমি দেখোঁ যে তেওঁলোকৰ শাৰীৰিক লক্ষণসমূহ একে ধৰণৰ কাপোৰ কানি পিন্ধাই যদি দিয়া হয়, তেতিয়াহ'লে তেনেকুৱা দুটা মানুহৰ মাজত আমি চিনাক্ত কৰিবলৈ আমাৰ বহুত অসুবিধা হয়, যিহেতু তেওঁলোক একে। আমি ভালকৈ লক্ষ্য কৰিলে দেখিম যে তেওঁলোকৰ চৰ্মবৰ্ণ একে ধৰণৰ, চুলি একে ধৰণৰ, নাক একে ধৰণৰ, মুখমণ্ডলো একে ধৰণৰ। গতিকে সম্পূৰ্ণ একে হোৱাৰ লগে লগে তেওঁলোকৰ মাজত আমি চিনাক্ত কৰিব নোৱাৰোঁ কোনজনৰ কি নাম, এইটো আমি আনকি উলিয়াব নোৱাৰোঁ বহুত ক্ষেত্ৰত, যিহেতু তেওঁলোক সম্পূৰ্ণৰূপে একে দেখায়। কিন্তু যদিও সম্পূৰ্ণৰূপে একে, দুই এটা বস্তু আছে যিটো তেওঁলোকৰ মাজত নিমিলে। এটা হ'ল ব্লাড গ্ৰুপ, অৰ্থাৎ চেৰলজি বুলি যিটো আমি কৈ আছোঁ। অৰ্থাৎ আমি দেখিম যে যদি এই যমজ সন্তানবিলাকৰ সকলোবোৰ শাৰীৰিক লক্ষণ একে, কিন্তু তেওঁলোকৰ ব্লাড গ্ৰুপটো বেলেগ। কাৰোবাৰ A, কাৰোবাৰ AB, কাৰোবাৰ B বা কাৰোবাৰ O, যিয়ে নহওক কিয়, যেতিয়া আমি ব্লাড গ্ৰুপ অধ্যয়ন কৰি তাৰ ভিতৰৰ গোটেই কথাখিনি জানিব পাৰিম, এতিয়া সেইটোৰ ওপৰত বেছ কৰি আমি প্ৰজাতি শ্ৰেণীকৰণ কৰিব পাৰোঁ। আৰু কোনো কোনো ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে এনেকৈ প্ৰজাতি শ্ৰেণীকৰণ কৰাৰ ফলত, প্ৰজাতি যেতিয়া শ্ৰেণীকৰণ কৰা হয়, তাৰ ফলত আমি ককেশীয়, মংগোলীয় বা নিগ্ৰো এইবিলাক ভাগত আমি ভাগ কৰিব পাৰোঁ। ঠিক সেইদৰে ABO ব্লাড গ্ৰুপ নহয় আমি MN ব্লাড গ্ৰুপ ছিষ্টেম মতেও কৰিব পাৰোঁ। তাতো একে ধৰণৰ কথা। কোনো ৰক্ত সমষ্টি M হ'ব পাৰে, কোনোটো N হ'ব পাৰে, আৰু কোনো ক্ষেত্ৰত ই MN হ'বও পাৰে। ঠিক সেইদৰে অন্য এটা ভাগ হৈছে RH ৰক্ত গ্ৰুপ প্ৰণালী। RH আমি দেখা পাওঁ যেতিয়া আমি ধৰি ল'লোঁ যে কোনো এজন মানুহৰ ৰক্ত সমষ্টি হৈছে A, ব্লাড গ্ৰুপটো হৈছে A, কিন্তু যেতিয়া আমি ৰক্ত সমষ্টি A বুলি কওঁ, তেতিয়া আমি এনেকুৱা এটা কথাও কওঁ যে A পজিটিভ বা A নিগেটিভ। A পজিটিভ কেনেকৈ হ'ল? তাৰমানে তেওঁৰ RH ফেক্টৰটো তেওঁৰ তেজত আছে, থকা কাৰণে আমি RH পজিটিভ বুলি ক'লোঁ বা A পজিটিভ বুলি ক'লোঁ। যদি কোনো এটা ৰক্ত প্ৰকাৰত RH ফেক্টৰটো নাথাকে, তেতিয়াহ'লে আমি তাক নিগেটিভ বুলি ক'ম। ধৰি ল'লোঁ এটা ব্লাড গ্ৰুপ B, কিন্তু তাত RH ফেক্টৰ নাই, তেতিয়াহ'লে আমি ক'ম B নিগেটিভ। আৰু যদি RH ফেক্টৰ থাকে, তেতিয়াহ'লে তাক আমি ক'ম RH পজিটিভ। গতিকে এইখিনি কথা আমি যেতিয়া অধ্যয়ন কৰিব, মানে এইখিনি কথা আমি যেতিয়া জানিম, তেতিয়াহ'লে আমি সহজেই ব্লাড গ্ৰুপৰ বিষয়ে আমি জানিব পাৰিম আৰু তাৰ দ্বাৰাই আমি প্ৰজাতি শ্ৰেণীকৰণ কৰিব পাৰিম। ইয়াৰ পিছত আমি অন্য কিছুমান কথা লৈ পেলাই আমি আলোচনা কৰিম। আজিলৈ ইমানতে অন্ত কৰিলে, নমস্কাৰ।